তাহানিৰ সেই মিঠা মিঠা লগা গীতবোৰ আপোনাৰো প্ৰিয়নে গলে দুসাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব পছুৱা বলিছে আলহী হৈ আহিম এদিন তোমাক চাবলৈ আলহী হৈ আহিম এদিন তোমাক চাবলৈ দৰা সাজি আহিম এদিন পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে আৰু একাধিক ভাল লগা গীতৰ আঁৰৰ এজন ব্যক্তি তেওঁ হৈছে গীতিকাৰ সুৰকাৰ শোণিত গগৈ কেনে আছে সকলোৰে চিনাকি শোণিত গগৈ কেনেকৈ আৰম্ভ হৈছিল শোণিত গগৈৰ সাংস্কৃতিক জীৱন কেতিয়াও নোকোৱা বহু কথা ক'ব আজি শোণিত গগৈয়ে নিৰ্মলী দেৱী তালুকদাৰৰ সৈতে আজিৰ আন্তৰিক অনুষ্ঠানৰ অতিথি গীতিকাৰ সুৰকাৰ শোণিত গগৈ ইমোশনেলি কেতিয়াবা এনেকুৱা হয় নেকি যে ইমোশন হলে আবেগিক হৈ পৰিলে বা কেতিয়াবা হাঁহি খুব ফূৰ্তিত কেতিয়াবা খুব দুখত তেনেকুৱা সময়তো এনেকুৱা গানৰ সৃষ্টি হয় নেকি কাৰোবাৰ যোগেদি এটা গান লিখিবলৈ অনুৰোধ আমাৰ ওচৰলৈ আহে আহি আমি তেওঁলোকৰ আকৌ কি ধৰণৰ গান এটা তেওঁলোকে আমাৰ পৰা আশা কৰিছে বা বিচাৰিছে আমি সেইটো জানিব লগা হয় পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে আলহী হৈ আহিম এদিন এনেকুৱা ধৰণৰ গীতসমূহ আচলতে খুব যথেষ্ট জনপ্ৰিয় গীত আছিলে সেইখিনি সময়ত নমস্কাৰ আন্তৰিক অনুষ্ঠানৰ উন্নতি খণ্ডলৈ আপোনালোক সকলোকে মই নিৰ্মলী দেৱী তালুকদাৰে আন্তৰিকতাৰে স্বাগতম জনাইছো সমূহ অসমবাসী ৰাইজলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছো আজি আচলতে আমাৰ টেলিকাষ্টটো দেৰিকে যাব কিন্তু মই ৰাখী বন্ধন দিনাখন আমাৰ টেলিকাষ্টটো আমি ৰেকৰ্ডিং কৰি আছো গতিকে ৰাখী বন্ধনৰ সকলোলৈকে শুভেচ্ছা জনাইছো আৰু মোৰ অন্য এটি অনুষ্ঠান আৰম্ভ কৰিবলৈ বিচাৰিছো আমাৰ লগত আছে এগৰাকী গীতিকাৰ সুৰকাৰ তেখেত হৈছে শোণিত গগৈ ডাঙৰীয়া আৰু তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো নমস্কাৰ সকলোকে ধন্যবাদ এই আই নিউজৰ ইণ্ডিপেণ্ডেণ্ট নিউজ আজি এই খুব ভাল দিন এটাত মোৰ লগত কথা বতৰা পাতিম বুলি আপোনালোকে যে মোক আমন্ত্ৰণ জনালে আপোনালোকৰ সকলো কৰ্মী সকলো বিষয়ববীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ আৰু অসমবাসীলৈ মোৰ নমস্কাৰ আপোনালোকৰ যোগেদি ধন্যবাদ জনাইছো আৰু দাদা আচলতে দাদাক লগ পাই খুব ভাল লাগিছে কাৰণ যিখিনি সময়ত আমি তেতিয়া কিশোৰী মানে যিখিনি সময়ত এই গানসমূহ আমি শুনিছিলো পৰো বুলি কোনেও কাৰো প্ৰেমত নপৰে আলহী হৈ আহিম এনেকুৱা ধৰণৰ গীতসমূহ আচলতে খুব যথেষ্ট জনপ্ৰিয় গীত আছিলে সেইখিনি সময়ত আৰু আমি তেনেকুৱাকে খুব সুন্দৰভাৱে ভিচিডি সমূহ আমি চাইছিলো আৰু সুন্দৰভাৱে পৰিবেশিত আছিলে আচলতে আৰু গানসমূহ যথেষ্ট জনপ্ৰিয় হৈছিল আৰু আজিও জনপ্ৰিয় যিখিনি গান এতিয়াও শুনিলে নষ্টালজিক হৈ পৰো গতিকে দাদাৰ লগত আজি কথা পাতিব বিচাৰিম এই সমূহ গীতৰ তেখেতে স্ৰষ্টা হয় আৰু তেখেতৰ মনৰ অনুভৱ আজি আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিম দাদা প্ৰথমে আপোনাক বৰ্তমান সময়ৰ কথা সুধিবলৈ বিচাৰিছো আপুনি বৰ্তমান কিহত ব্যস্ত হৈ আছে বাৰু এতিয়াও গানৰ কামেই চলি আছে এতিয়া আমাৰ শাওণ শেষ হ'ব ভাদ মাহ আহিব গতিকে অকণমান মানুহবিলাকে যেতিয়া নামঘৰলৈ নাম ল'বৰ কাৰণে যাব আমিও সেই সময়তে ভক্তিমূলক কিছুমান গীত টোকাৰী গীত বা দিহানাম হৰিনাম আমি প্ৰতি বছৰে আগবঢ়াওঁ এইবাৰো আমি তেনেকুৱা কাম এখিনি কৰি আছো আৰু শৰতৰে হিমে ধোৱা বুলি আচুৰ্য বৰপাত্ৰৰ কণ্ঠত এটি গীত ইতিমধ্যে মই নিজেই মোৰ চেনেলত কৰা মুক্তিও লাভ কৰিছে তাৰ লগে লগে এতিয়া আমাৰ স্বাধীনতা দিৱস আহি আছে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি গীত কৰিছো আৰু লাহেকৈ বিহুহুৰীয়া গানবিলাকৰ বা পূজাক লৈ কৰিবলগীয়া কামবিলাকৰ কামবোৰ বিচাৰি মানুহ আহিছে সেইবোৰ কামতো লাহেকৈ মানে চিন্তাবিলাক কৰিবলৈ আৰম্ভ কৰিছো সুন্দৰ গীত আৰু পাম নিশ্চয় আকৌ আপোনাৰ জীৱনলৈ উভতি যাওঁ আপোনাৰ আৰম্ভণি এই গীত লিখাৰ যিটো আৰম্ভণি
অকমান আপোনাৰ নিশ্চয় নষ্টালজিয়া আছে আপুনি কেনেকৈ আৰম্ভণি কৰিছিলে ক'ৰ পৰা আৰম্ভণি কৰিছিলে অকমান কৈ দিব নেকি তাৰ মানে মই আচলতে ক'বলৈ গ'লে পৰিৱেশৰ দ্বাৰা সৃষ্টি হোৱা এজন গীতিকাৰ বুলি এইটো কাৰণে কৈছো যে যথেষ্টখিনি গীত লিখিলো ৰাইজে মোক গীতিকাৰ হিচাপে স্বীকৃতি দিয়ে নিদিয়ে মই নাজানো কিন্তু কি হ'ল মই এনেকুৱা এটা পৰিৱেশত ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা 16 কিলোমিটাৰমান ভিতৰত লেঙেৰী বুলি এখন একদম মানে ভোগালী গাঁৱত মই জন্ম হৈছিলোঁ মোৰ চৌপাশত সেই সময়তে মানে আমাৰ চুবুৰীটোতে বিশেষকৈ ক'বলৈ গ'লে এনেখিনি সমসাময়িক বন্ধু মই পাইছিলোঁ কিছু মোতকৈ অকণ ডাঙৰ কিছু মোতকৈ অকণ সৰু বা একেবাৰে সমবয়সীয়া আমি বিহু মাৰি ঘূৰি ফুৰিছিলোঁ আৰু কোনোটা তাৰে কেইজন মানে কোনোবা ক্ষেত্ৰত পাৰ্গত আছিল আৰু তেওঁলোকৰ লগত লগ লাগি থাকিয়েই তেওঁলোকৰ কাৰণে কিবা এটা কৰিবলৈ লৈ আচলতে মই গান লিখিবলৈ আৰম্ভ কৰা মানুহ তাৰ উপৰিও এটা কথা সেই তেতিয়াই শুনা সেই ফিলিপছৰ যিটো ৰেডিঅ' সেই ৰেডিঅ'ৰ গুণটো ৰেডিঅ'টোৰ এটা বিশেষ ধৰণৰ গুণ আছিল গানৰ লগে লগে সেই গুণটো এতিয়াও আমাৰ গাত আছে পাহৰিব পৰা নাই ভূপেন্দাৰ গান শুনিছিলোঁ তাত খগেন মহন্তৰ গান শুনিছিলোঁ আৰু বহুত জনপ্ৰিয় আমি ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰৰ গানবিলাক তেতিয়া শুনিবলৈ পাইছিলোঁ সৈন্যবাহিনী অনুষ্ঠান বা অন্য যুৱবাণী এইবিলাক শুনিছিলোঁ তাৰ পাছত তাৰমানে আমাৰ জীৱনটোত এনেকুৱা ধৰণে আমি পৰিৱৰ্তনখিনি দেখিলোঁ ৰেডিঅ'ৰ পৰা আমি টেপ বা ডেকটোলৈ আহিলোঁ তাৰ পাছত CD বিলাকৰ হেৰিলৈ আহিলে সেই মানে খুব ডাঙৰকৈ বজা গানবিলাক জুবিনদাৰ যেতিয়া 1998 চন বা তাৰ পাছৰ পৰা যিবিলাক গীত মানে এঘৰত বজালে বুলিলে গোটেই চুবুৰীটোৱে শুনে এনেকুৱা ধৰণে বজায় সেই তেনেকৈ শুনি আৰু জুবিনদাৰ মাতটো শুনি পেলাই গানবিলাক শুনি ইমানেই আপ্লুত হওঁ তেতিয়াই এটা সপোন মনলৈ আহিছিল যে এই কণ্ঠটোত মই লিখা দুটা শাৰীও কোনোবা এদিন গোৱাব পাৰিম নেকি তেনেকেই আহিছিলোঁ কিন্তু প্ৰথম মোৰ চুবুৰীৰে বন্ধু প্ৰণৱ লুখুৰাখন তেওঁ এজন খুব ভাল কণ্ঠশিল্পী তেওঁৰ বাবে গান লিখি পেলাই মই আৰম্ভ কৰিছিলোঁ ব্যতিক্ৰমী প্ৰশ্ন সুধিম বুলি মই ভাবি আছো তেতিয়া আপুনি এটি গীত লিখে তেতিয়া যিখিনি সময়ত আপুনি যিকোনো সময়ত লিখে ধৰক ৰাতি লিখিলে বা দিনত যিখিনি সময়ত লিখে যেতিয়া সেই গীতটো লিখিবলৈ আপুনি আৰম্ভ কৰে সেই সময়খিনিত আপোনাৰ যিটো মানসিকতা যিটো আপোনাৰ মানে সৃষ্টিৰ যিটো উদ্ভৱ হোৱাৰ সময়খিনিত আপোনাৰ যিটো মানসিকতা সেইটো আপোনাৰ কেনেকুৱা ধৰণৰ হয় বাৰু তাৰমানে যেতিয়া প্ৰথম গান কৰিবলৈ লৈছিলোঁ গান লিখিবলৈ আৰম্ভ কৰিছিলোঁ সুৰ কৰিবলৈ লৈছিলোঁ তেতিয়া যিহেতু আমি পেছাদাৰী নাছিলোঁ তেতিয়া মানে নিজে আহিছিল আৰু সেইবোৰ যদি কেনেকুৱা পৰিৱেশত বা কোনটো সময়ত মনলৈ আহিছিল মনত মুগাইছিল ক'ব নোৱাৰি মানে নিজেই কোনোবা এটা সময়ত কেনিবা গৈ থাকোঁতে বা কেতিয়াবা বহি থাকোঁতে মনলৈ অহা বস্তু আছিলে ইমোচনেলি কেতিয়াবা এনেকুৱা হয় নেকি যে ইমোচন হ'লে আবেগিক হৈ পৰিলে বা কেতিয়াবা হাঁহি খুব ফূৰ্তিত কেতিয়াবা খুব দুখত তেনেকুৱা সময়তো এনেকুৱা গানৰ সৃষ্টি হয় নেকি হয় নহয় বুলি ক'ব নোৱাৰি তাৰমানে সৃষ্টি হৈ মানে কিবা এটা লাইন বা দুটা লাইন বা অকণমান এটা কলিৰ সুৰ আহিব পাৰে সময়ত তাৰমানে যিহেতু সেইখিনি সময়ত মনটোও অকণমান মানে বেলেগ ধৰণৰ হৈ থাকে আৰু মানে মনত নানা ধৰণৰ ভাৱে টুকুৰিয়াই যায় দুখত থকা সময়ত অকণমান দুখ ভাৱেই টুকুৰিয়াব সুখত থকা সময়ত অকণমান ফূৰ্তি বস্তুৱেই মানে মনলৈ আহিব গতিকে তেনেকুৱা সময়ত নোহোৱা নহয় হয় এতিয়া অৱশ্যে কি হয় আমাৰ কাৰোবাৰ যোগেদি এটা গান লিখিবলৈ অনুৰোধ আমাৰ ওচৰলৈ আহি আমি তেওঁলোকৰ আকৌ কি ধৰণৰ গান এটা তেওঁলোকে আমাৰ পৰা আশা কৰিছে বা বিচাৰিছে আমি সেইটো জানিব লগা হয় তাৰ পাছত সেই পৰিৱেশটোলৈ মানসিক অৱস্থাটো তেনেকুৱা এটা অৱস্থালৈ নিজে নি ল'বলগীয়া হয় মানে ইমোচনটো আচলতে যিখিনি ইমোচন গীতটোত থাকে সেই গীতটো কোনে আপোনাক কৰিবলৈ দিছে তেওঁৰ লগতো জড়িত হৈ থাকে হয় আৰু মানে এইটো কথা এইকাৰণে সুধিলো আচলতে গীত লিখা মানুহ এজন দৰাচলতে কবি হয় কবিতা লিখা মানুহে গীত লিখে বুলি আমি এটা সাধাৰণভাৱে আমি জানো আৰু আপুনি কবিতা লিখিছে নেকি কেতিয়াবা খুব কম লিখিছোঁ আগতে কিছুমান মাহেকীয়া আলোচনী ধৰক মায়া বা অন্য আমি স্কুল কলেজত পঢ়ি থাকোঁতে তেওঁ স্কুলবিলাকৰ যিবিলাক মেগাজিন ওলায় তেনেকুৱাতো প্ৰকাশ হৈছে বহুত বেছি কবিতা মই লিখা নাই তাৰ ঠাইত মই লিখাৰ হেৰিত মই স্ক্ৰিপ্ট মানে কাহিনী চিত্ৰনাট্যহে মই যথেষ্ট কৰিছোঁ
আমি মানে জেনেৰেলি আমি দেখা পাওঁ মানে আমি দেখি আহিছো যে জ্যোতিপ্ৰসাদ আগৰৱালা তেখেতেও কবিতাৰ পিছত গীতৰ সৃষ্টি কৰিছে বিষ্ণুৰাভা ডাঙৰীয়া তেখেতসকলেও কবিতাৰ পিছত তেখেতসকলৰ কবিতা পঢ়িবলৈ পাওঁ তাৰ পিছত গীত শুনিবলৈ পাওঁ তেনেকুৱা ধৰণৰ মানে সেই কবিতাটোতেই সুৰ দি গীতৰ সৃষ্টি কৰা হয় গতিকে সেইটো কাৰণে মই সুধিছো যে নহয় এটা কথা আপুনি যিকেইজনৰ স্বনামধন্য নাম কৈছে তেওঁলোক আমাৰ গুৰু হয় আমি কোনোদিন লগ নাই পোৱা যদিও ওচৰৰ পৰা ৰূপকোঁৱৰো আমাৰ গুৰু কলাগুৰুটো আমাৰ গুৰু তেওঁলোকৰ লগত আমি তেওঁলোকৰ তুলনাত একদম ধূলি সেইটো হয় কিন্তু মানে মই এটা চলি অহা কিছুমান কথা আমি যিখিনি বস্তু অনুভৱ কৰো যিখিনি বস্তু শুনি আহিছো দেখি আহিছো তেনেকুৱা ধৰণে মই মানে ধৰক আপোনাক লগ পাইছো বা আৰু কোনোবা এজনক লগ পাইছো তেখেতসকলৰ মনৰ যিটো অনুভৱ সেইটো শুনিবলৈ বিচাৰো যে ধৰক কবিতাৰ পৰাই গীতৰ সৃষ্টি হয় নেকি প্ৰতিটো গীতে আচলতে এটা এটা কবিতা হয় কিন্তু প্ৰতিটো কবিতাই গীত নহয় এইটো কাৰণে তাত সুৰ আৰু সংগীত এইটো সুৰটো যেতিয়া যোগ হৈ যায় তেতিয়া এইটো গীতৰ সৃষ্টি হয় কবিতাটোৱে গৈ শেষত গীত হৈ পৰে হয় আচলতে এইটো এইকাৰণে এইখিনি কথা এইকাৰণে মই জানিবলগীয়া মোৰ মনে সেইটো কথা সুধি আছিলে যে এনেকুৱা হয় নেকি গতিকে আজি সুযোগ পালো আৰু সুধি দিলো দাদাক গতিকে বেয়া নাপাব এইটো কাৰণে কথা এটা আৰু আকৌ মই আমাৰ আলোচনাৰ মাজলৈ উভতিছো আপোনাৰ যি সৃষ্টি আপুনি যিখিনি সময়ত গীতৰ সৃষ্টি কৰিছিলে সেইখিনি সময়ত গীতসমূহ প্ৰেমৰ গীত হওক বা কিছুমান আপোনাৰ হাস্যৰসাত্মক গীতো আছে গতিকে সেইখিনি সময়ত যিখিনি শ্ৰোতা সেই শ্ৰোতাখিনিয়ে সেই গীতখিনিৰ লগত সংগতি ৰাখি আমিও শুনিছিলো গতিকে তেনেকে শুনি আমি খুব সুন্দৰভাৱে মানে আমাৰ যি ধৰক এইটো আমি কি ক'ম আমি ভাল পাইছিলো বা শুনিছিলো খুব ভাল লাগিছিল বা শুনাইছিলো বেলেগকো গতিকে অৱসৰ বিনোদন কৰিছিলো বা ভাল লাগিছিল আৰু কিন্তু বৰ্তমান সময়ত সেই গীতসমূহ আপুনি ভাবেনে বাৰু বৰ্তমান সময়ত যিখিনি শ্ৰোতা সেই গীতসমূহ শুনি অৱসৰ বিনোদন কৰিবনে তাৰ মাজত এটা কথা থাকে যে আমি পেছাদাৰী হোৱাৰ পৰা আমি শ্ৰোতাৰ মনৰ কথাটো বা দৰ্শকৰ মনৰ কথাটো ভাবিও তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তুটো পচন্দ কৰিব সেইটো কথা ভাবিও আমি কিছুমান কাম কৰো নকৰা নহয় কেলে এটা গানৰ লগত বাণিজ্যৰ কথাও জড়িত হৈ পৰে জানিবই লাগিব কিন্তু কথাটো হ'ল কি আমি আমাতকৈ বহুত আগৰ কিছুমান গান এতিয়াও শুনো কিন্তু সেইখিনি গান যিখিনি সৃষ্টি হৈছিল সেই সময়ত আৰু গানটো সৃষ্টি হৈছে মোৰ ধাৰণাটো কি যে সময়ৰ এখন নিজৰ চাকনি এখন আছে সেই সময়ৰ চাকনিত কিছুমান গীতে সৰকি আহি থাকিব পাৰে আৰু কিছুমান গীত আহিব নোৱাৰে ৰৈ যায় আমাৰো তেনেকুৱা গীত আছে কিছুমান ৰৈ গৈছে দুই এটা যদি মই 1000টা গানো লিখিছো এতিয়ালৈকে তাৰ ভিতৰৰ কিছুমান গান এতিয়াও আহি আছে শিকানকৈ কোনোবাই শুনিছে কিন্তু এইখিনি গান ৰৈ গৈছে মানে তেনেকৈ চাগে ভৱিষ্যতলৈও কিছুমানে সেই সময় অতিক্ৰম কৰি আগুৱাই গৈ থাকিব পাৰিব কিছুমানে নোৱাৰিব আপুনি যে কথাখিনি ক'লে যে কিছুমান গান আমাৰ ৰৈ যায় আৰু কিছুমান গান ভুকি আহি যায় সেই যে গীতখিনি আহি গ'ল তাৰ আঁৰত কি থাকে বুলি ভাবে আপুনি অভিজ্ঞতাৰ পৰা এইটোৱে বুজিব পাৰিছো যি 20-25 বছৰ গান কৰি আছো যিটো গানৰ লগত জড়িত হৈ আছো গানৰ আয়ুসটো আচলতে গানটোৰ কথাখিনিয়ে দিয়ে যে সেই কথাখিনি কিমান দিনলৈকে মানে যে এতিয়াৰ যেন লগা হৈ থাকিব আজি লিখা গানটো আমাৰ পৰা দুটা প্ৰজন্মৰ পাছতো যদি তেওঁলোকৰ সময়ৰ যেন বুলি লগা হয় তেতিয়াহ'লে গানটো তেতিয়ালৈকে চলি থাকিব আৰু সেইটোৱে কৈছো গানৰ কথাখিনি আচলতে গানটোৰ আয়ুসটো নিৰূপণ কৰে সুৰটোৱে মানুহৰ কাণত লগোৱাল কেনেকে লগাব পাৰিব আৰু কেনেকে খুব সোনকালে জনপ্ৰিয় হ'ব পাৰে সেই বস্তুটোত সুৰ আৰু সংগীতে ক্ৰিয়াটো কৰে আৰু বাণিজ্যিক ক্ষেত্ৰত ধৰক আপোনালোকে নিশ্চয় এটা গীতৰ সহায়ত ব্যৱসায়টো নিশ্চয় বিচাৰে গতিকে কেনেধৰণে প্ৰভাৱ পেলায় বাৰু এটি ভাল গীতে আৰু এটি বেয়া মানে যিটো কৈছো নচলে বুলি যিটো সাধাৰণ অৰ্থত কোৱা হয় তেনেকুৱা ধৰণৰ কেনেধৰণে প্ৰভাৱ পেলায়
এজন গায়ক বা কণ্ঠশিল্পীয়ে হওক বা আমাৰ দৰে গীতিকাৰ সুৰকাৰে হওক বা এজন সংগীত পৰিচালক বা সংগীত ব্যৱস্থাপকেই হওক আমাৰ শব্দ সংমিশ্ৰণ কৰা জনলৈকে বা গানটোৰ লগত যিমানখিনি মানুহে জড়িত হৈ থাকে বাদ্যযন্ত্ৰীৰ পৰা আদি কৰি বাদ্যশিল্পীৰ পৰা আদি কৰি সকলোৱে আচলতে গানটো ভাল হওক বুলিয়ে আমি আশা কৰি কাম কৰোঁ। এইটো কাৰণে যে এটা গান যদি ভাল হয় তেতিয়াহ'লে সেই গানটোৰ লগত জড়িত আটাইখিনি মানুহৰে কিবা প্ৰকাৰে হ'লেও ভাল হয়। ধৰক এতিয়া যদি মই লিখা বা মই সুৰ কৰা গান এটা কোনোবা এজন কণ্ঠশিল্পীৰ কণ্ঠত চলি গ'ল, তেতিয়া তেনেকুৱা ধৰণৰ গান বিচাৰি বা সেই গানটো শুনি পাই গম পায় যে এই গানটো মোৰ নামটোৰ সৈতে গম পালে শোণিত গগৈয়ে লিখা, তেতিয়া মোৰ ওচৰলৈ আকৌ অন্য 10জন মানুহ গান বিচাৰি আহে। আৰু যিহেতু আমি এতিয়া মই কৈছোঁ যে আমি পেচাদাৰী হিচাপে এইটো বস্তু ললো, কাৰণ বাকী অন্য কিবা বেপাৰ বাণিজ্য বা চাকৰি বাকৰিৰ কথা চিন্তা নকৰিলো আমি এইটো লাইনত অহাৰ পিছত, সংগীত জগতখন অহাৰ পিছত। গতিকে সেই বজাৰখন মানে বৰ্তাই ৰখাত আমাৰ জীয়াই থকাত সুবিধা কৰিবৰ কাৰণেই আমি গানবিলাক 100% নিজক বুৰিয়াই দি ভাল কৰিব বিচাৰোঁ। আৰু এটা গান ভাল হ'লে আমি একদম যদি পোনপটীয়াকৈ ক'বলৈ যাওঁ, আজিকালি ছিংগাৰজনে শ্ব' পায়, মিউজিক কৰাজনে আৰু মিউজিক কৰিবলৈ কাম পায়, আমাৰ নিচিনা মানুহ এজনে আৰু গান লিখিবলৈ সুবিধা বা সুযোগটো পাওঁ। কষ্ট কৰি গীত প্ৰস্তুত কৰে নহয় জানো, সেই গীতটি সুৰ বা কথাখিনিৰ সৃষ্টিৰ আঁৰত বহুতখিনি আপোনালোকৰ কষ্ট জড়িত হৈ থাকে। গতিকে বৰ্তমান সময়ত কিছুমান গীতৰ সৃষ্টি হৈছে, গতিকে আপোনালোকৰ যিখিনি কষ্ট সেই কষ্টখিনি দিয়াৰ বিনিময়ত যদি এগৰাকী গীতিকাৰ বুলি আচলতে তেখেতসকলক ক'ব নোৱাৰি, তেখেতসকলে যিসমূহ সৃষ্টি কৰে সৰল গান সেইসমূহে বেছি কিন্তু জনপ্ৰিয়তা কিছু একদম কম সময়ৰ ভিতৰতে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰে। কিন্তু মানুহে ভালতকৈ বেয়াটোৰ প্ৰতি বেছি গুৰুত্ব দিয়ে। মানুহৰ ক্ষেত্ৰত কি ক'ব বাৰু? মানে মই যে কৈছো আমি মানে শ্ৰোতা বা দৰ্শকৰ ৰুচিবোধৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান এটা কাম কৰিব লগা হয়। এনেকুৱা কামবিলাক কৰা যায় যে যিটো এতিয়া কয় ভাইৰেল কৰা, যে কিবাকৈ গানটো চকুত লগাব পাৰি নেকি, মানুহৰ কাণত লগাই দিব পাৰি নেকি, আৰু সেই গানটোৰ লগত জড়িত যিজন তেওঁক কিবাকৈ মানে অকণমান মানুহে দেখাকৈ পাৰি নেকি, এই উদ্দেশ্যটো লৈ আচলতে এইবিলাক কৰে। আৰু আমিও দুই এটা গান তেনেকুৱা নাই কৰা বুলি মই নকওঁ, কিন্তু বহুত কিবা এটা হ'লে আমি যাব নিবিচাৰোঁ। হয়, গান বা কবিতা এনেকুৱা ধৰণৰ যিখিনি শাৰী হ'ব বা নাটকেই এখন হওক, তাত মানে ব্যৰ্থক কিছুমান বস্তু থাকেই, কিন্তু তাৰো এটা সীমা থকা উচিত। আৰু সেই সীমাটো অতিক্ৰম কৰিলে আচলতে যিকোনো চিন্তা কৰি যে ইয়াৰ পৰা মোৰ এইটো লাভ হ'ব বা এইটোৰ পৰা এইটো হ'ব, এইটো ভাবি হ'লেও আচলতে সেই সীমাটো অতিক্ৰম কৰাটো উচিত নহয় বুলি আমি ভাবোঁ। আৰু আমাৰ মনটোৱে মানে তেনেকুৱা এটা কাম কৰিবলৈ নকৰে।